বৰপেটা ৰোডৰ 10 মাইলৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে ট্ৰেক্টৰ। ঘটনাৰ বিৱৰণী অনুসৰি আজি দুপৰীয়া প্ৰায় 12 মান বজাত হাউলিৰ পৰা বৰপেটা ৰোড অভিমুখে আহি থাকোতে ট্ৰেক্টৰ এখনৰ বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা AS19AC 3821 নম্বৰৰ ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাত টুকুৰা টুকুৰ হৈ পৰে ট্ৰেক্টৰখন। উক্ত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ট্ৰেক্টৰ চালকজন। অৱশেষত ঘটনাস্থলীত শিমলাগুৰি আউটপোষ্টৰ পৰা আৰক্ষীৰ দল এটা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও আহত ট্ৰেক্টৰ চালকজনক চিকিৎসাৰ বাবে বৰপেটা ৰোডৰ প্ৰাথমিক চিকিৎসালয়ত প্ৰেৰণ কৰে যদিও পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাবে পৰৱৰ্তী সময়ত বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটেললৈ প্ৰেৰণ কৰে। লগতে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন ৰাইজৰ সহযোগত চালকসহ জব্দ কৰি শিমলাগুৰি আউটপোষ্টত লৈ আহে। উল্লেখ্য যে উক্ত ঠাইখিনিত ইয়াৰ পূৰ্বেও কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছিল যদিও এই ক্ষেত্ৰত দুৰ্ঘটনা ৰোধ কৰিবলৈ আৰক্ষী তথা প্ৰশাসনৰ কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। Oi, buka karo lo. Buka. Udah pernah harus lah itu. Apa itu kalau itu aja. Nah, pada baru dapat happy na? Baik lah, mouse tu. Tractor tu nak? Hai, ভালো তো सामान्य ट्रैक्टरটা এই সাইডে যাবার নইসাল হাউলি থেকে ডাম্পারে মেরে দিছে ট্রাক্টর বুঝি রয়ে গেছে আর কি মানে রং সাইডের উপর আছে
ট্ৰেক্টৰ টো ৰং সাইডত যোৱা নাই, ট্ৰেক্টৰ টো সাইডে যে আছে ক্ৰসিং পাৰ হৈ আছে, ডাম্পাৰটো স্পীডত আছে, পুৰা স্পীডত আছিল, সেইকাৰণে মাৰি দিছে। টুকৰা টুকৰা হৈ গৈছে, 4-5 টুকৰা হৈছে। 4-5 টুকৰা হৈছে। জাগাখিনিৰ নাম হ'ল গোবিন্দপুৰ। গোবিন্দপুৰ 10 মাইল। আর ট্র্যাক্টরটি প্রায় ইয়ে আছে মানে এই ডাম্পারটো পুরো স্পিড আছিল তাকাতে মানে ট্র্যাক্টর কন্ট্রোল করবার নাই ডাম্পার পুরো লাগাইছে 4-5 টুকরা হয়ে গেছে মানে ড্রাইভারটো এনে ক্ষতি হওয়া নাই তো অলপমান দুচুক পাইছে মাথা হাতা কিবা ভাসছে এতে বড়টা আবার বড় লয়ে গেছে আর ট্র্যাক্টরটো টুকরা টুকরা হয়ে গেছে 4-5 টুকরা হয়েছে আর আপনার তারপর আপনার পকিন আহিল আহি কেন কিবা পুলিশ আইছে পুলিশ আহি কেনে মানে কিবা করছে আর জায়গাটির নাম? তার কারণে আমি এখানে 10 মাইল এনে তেল দেবো একটু আর একটু 10 মাইল কয়